ভেকুৰী তিতা এবিধ বহল পাতেৰে কাঁইটীয়া গুল্মজাতীয় উদ্ভিদ। ভেকুৰী তিতা হৈছে এবিধ বনৌষধি। ইয়াৰ ফলৰ সোৱাদ তিতা, সেইবাবে ইয়াৰ নাম ভেকুৰী তিতা। ভেকুৰী তিতাৰ গছ সাধাৰণতে 2 পৰা 3 মিটাৰ পৰ্যন্ত ওখ হয়। গা গছৰ তলৰ অংশটো গোলাকাৰ, প্ৰায় 2 চেণ্টিমিটাৰ ব্যাসৰ। অৱশ্যে এই গছ 5 মিটাৰ পৰ্যন্ত ওখ আৰু গা গছৰ গুৰি অংশৰ ব্যাস 8 চেণ্টিমিটাৰ পৰ্যন্ত হ'ব পাৰে। এই গুল্মজাতীয় উদ্ভিদজোপাৰ গুৰি অংশত এডাল মাত্ৰ কাণ্ডৰে আগবাঢ়ি সামান্য ওপৰলৈ শাখা প্ৰশাখাৰে জোপোহা হৈ পৰে। কাণ্ডৰ কাঠৰ বৰণ ধোঁৱা বৰণীয়া আৰু ছাল অংশ প্ৰায় মসৃণ। এই গছৰ শিপাৰ বৰণ বগা আৰু ইয়াৰ গঠন দৃঢ় নহয়। ভেকুৰী তিতাৰ আছে যথেষ্ট বনৌষধি গুণ। ভেকুৰীৰ শিপা জালুক আৰু নিমখ দি এমাহ দিনে এবাৰকৈ ৰান্ধি খালে বহুদিনীয়া পিত্ত ৰোগ নিৰ্মূল হয়। পাথৰী ৰোগত ইয়াৰ শিপা ৰস খালে যথেষ্ট উপশম পোৱা যায়। টকুৱে খোৱা ৰোগত ভেকুৰী তিতাৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে সুফল পোৱা যায়। দুষ্টবৰ্ণ কুষ্ঠ হাঁপানি ৰোগত ভেকুৰী তিতা যথেষ্ট সুপথ্য। বমি ভাৱ বন্ধ কৰিবলৈ ভেকুৰী তিতাৰ ৰস খালে উপশম পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।